কি যে হ'ব এই ফাটাটা লগত একো কাম বনাই নকৰে ওহাই বেলে বাপকে আৰু মাইকেটা আহি আছে কি বা কৰি থাকে এই ফচিঙাটা আগতে বেলে নাম আছিল তাৰ ছানি ও আহি না শুনা পাক যদি ফচিঙাহে বেলে ৰ যাই আছোং ৰ ঐ মঠগৰম কি হলতে অ তোৰ শাহু আৰু হুহুৰ বেলে আহি আছে আহুক দে তাকেতো হবে চুংৰু মুই কি মাথা মাৰা মাৰ সংকলে কিমান ডাক্তৰ ইঞ্জিনিয়াৰ মানুহ কিমান ধুনি ধুনি মানুহ চাবা আছিল তথাপিও তোৰ মৰম এৰিবা নুৰি না আহিলো ও আহিনা দেখবাং যে ফচিঙা হে কেবৰে যাই পৰে তাৰ নাম বেলে ছানি আহিনেহে গম পাং এক সপ্তাহ লাগি নাখুদে তুইনো মোক কিবা বাগান ঘৰতহে লৈ আনলিতে ক'ত বোলে বাগান ঘৰত লৈ আহে আমাৰ যে যাওঁ কৰে খৰিখান হয় ৰ অ হবা পাৰে দে আচলতে ইখান বাগান ঢুকা কৰি হে ঘৰখান বনাইছে নেকি আৰু বেলেগত ঘৰ আছে পায় কোন মাথাৰ বে বেলেগ ঘৰ থাকে আৰু তাৰ নাই ৰ নাইতো আৰু ঘৰ অ মাইনা হাই মা ওলা আছো আহি পালি তুহা অ আহিলো আয়ো তে আ বহিবি আমা ক'ত বহিম তে আছো না বহিবি আ কি হ'ল চিন্তা হেনাচোন ঘৰ দুৱাৰ গিলাখান তেনেহ'লে আপা ক'ত দিছে অ তোৰ আপা ক'ত যাব ৰেহি বাৰী পাছত থাকবা গেল পাই তাৰ আৰু কি কাম আছে তে হাগা মুতা খাৱা সেইখিনি মাত্ৰ কাম তাৰ সেই হ'ল বইকা হেনা জাগা তোৰো থাকে না তেনেহ'লে বেলেগত ঘৰ নাই ৰ ক'ত আছে তাই মুৰা গুৰু ইখানেচোন আমাৰ ঘৰ ঐ এতে থাকা তুহা এতে থাকং ইমান প্ৰস্তুত আছো মুইহে জানাও নিজৰ কপাল নিজে খাই লৈছা দে আমাক তো দোষ দিবা নৰা নহয় তুই আমাক দোষ দিবি কি কৰি তুই তোক ইমান মজা কৰি দূৰৰ ভাল ভাল মানুহগিলাখান চাবা আহিছিল তথাপিও বহাৰি যাবা নাজানলি তুই হা একেবাৰে বেংকৰ মেনেজাৰ তাৰ লগতে লাষ্টত যা বুলি সিনা কলুং তথাপিও নুমুৰলি যায় সিনা লাষ্টত বাছৰা বেংকৰ মেনেজাৰ তাক কম কান্দি কাটি সিনা আমাৰ চোতালৰ পাৰে গুচি গেল অ এতে চিধাই মুৰলি আহি অৱশ্যে ইও এটা মেনেজাৰে দে সেই জংঘলৰ মেনেজাৰ তোৰ নিজৰ কপাল নিজে খাইছা আমাক কিন্তু দোষ দিবা নৰা দে তুই কি কৰবি মাই মোৰ কপাল খানে বেয়া কপাল খানেকে ফাটাই না থুই যা মোৰ এই চেন্ডেল দেখা বিছা 9 নম্বৰ বহি যাব গাল ধান কান্দা কাটা কুলি নহ'ব মাই যি কৰিছা আৰু তই তোৰ নিজৰ ফুলতে কৰি লৈছা দে আপাক মাতেকছো আহিব ৰ মাথা নহতা একেবাৰে ফুচিঙাটা ক'ত যায় মোৰে ইও ইনকা হেনা জাগাত আই কি কৰি থাকিব এই পেৰা মাখানো যে একেবাৰে ফুটা ভাঙলা হৈ আছে মোৰতো স্পিচ লাগি আছে মোক জাংজাঙে লাগি আছে একেবাৰে লেতেৰা পেতেৰা জাগা ইনকা কি কৰি থাকিব এই হা তাৰ মানে তুহা ইটা ঘৰতে থাকা ঐ পাৱৈ ইনকা ঘৰত থাকা হৈ তুহা ইছু এনে থৰ বৰবৰ কুপিয়ে আছে ইয়াত যে এটা পাঠা ছাগলী যদি গাঁও খেঁচাই হুৰুম কৰিচোন বাগৰিয়ে পূৰ্ব হেঁচাই ধৰিবচোন কি কৰি থাকে এই বাবা মই নুৰিম দে ইনকা হেনা ঘৰত হে ভগৱান কিনো জাগাত থাকা হয়তো হা বাপাহেৰে হেঁচাই মাৰিব কোনোবা দি কি যে কোৱা বুঢ়ী হিংকা কৰি ও আই কিমান ৰিক্সত আছো আমিহে জানো একেবাৰে ৰাতিটা মোৰ একেবাৰে টোপনি নাহে আৰু বহাগৰ দিন আহিছে কোম একেবাৰে উৰে লৈ যাব ভয়ে লাগাছে মোৰ তাকেতো মই কুকুৰে সোমোৱা পৰা কোনজন ঘৰ মুখা অবলো উহা দিব সোমোৱা দি ওলাই যায় কুকুৰ মুখা ইয়ে নেকি মানুহ ইয়েতো আৰু হয় ঐ মাথা নহয় লিংচি মাৰিলো মিলিখি মাৰিলো ঐ শাহুৰ আহিছে সন্মান আছে নাই তোৰ হা সালা পনে হাগিৰ আহিলো কুদি ধুবাই টাইম পোৱা নাই সেইকাৰণে মই লিখি পৰা নাই আৰু বোলে লিখি মাৰিছি তেনেহ'লে বাবা ক'ত দিছিলিতে পনে হাগিৰ আহিলো মাই দে ঠিকে আছে দে হাগি আহিছা দে ঠেং হাত নুঠালেও কথা নাই কিন্তু হিৰি এংকা হেনা ভাঙা চিঙা ঘৰত থাকবা নালগে জানানা একেবাৰে হল হাল লৰে কোনোবা দিন তুহা দুটাক হেঁচাই হেনা মাৰব এই যে বাগানখান আছে নহয় ইয়াৰ বস্তুগিলাখান বিক্ৰী কৰি হেনা এইবাৰ ভাল চাই এটা ঘৰ বনাই লবি দৰকাৰ হলে আমিও অলপ সহায় কৰি দিম দে এইখান যোন আমাৰ বাগান নহয় মাই মাজে মাজে তামোল ৰুইছে আৰু বছৰ 5,000 টকা দিয়ে আমাক সিয়ে আমাৰ বাকী একো নাই কি
ই বাগানখানো তুহাৰ নহয় নহয় আয়ু আই মাথাই বেয়া হ'ল বহি আৰু চুপ থাক গুৰু হাই ব্ৰি তোৰ হাই গলেছে তোৰ কিবা হ'ল আৰু মাইকে তাৰিবাৰ তুহাৰ বোলে ইটাও নহয় বোলে সিটাও বোলে নহয় তুহাৰ এতিয়া আশা কিয় পাগলি হ'ল নেকি তোমাৰ মই পাগলি হৈছোঁ এটাই মাত্ৰ বিটি চালা ভাল ঘৰত দিবা খুজিছিলোঁ এংকা হেনা মানুহৰ লগত বহাৰি আছে সি চালা হাত খেচৰা মেচৰা হাগি হেনা কুটি ধুবা নাজানা মানুহৰ লগত বহাৰি থাকে কেংকা মানুহ সি আৰু তুই মোক এতেহে লৈ আনছা তে নানি কি কৰে নিজৰ এটা জিয়া নিজৰ জিয়াকৰ ঘৰ নহয় কা ঘৰত যাম মই তোক যদি ডাঙৰ নকৰি হেনা গলতে টিপি হেনা মাৰিলোঁ তেও মোৰ লাভ আছিল দে একো নহয় দে আজি মাৰি কিনে থৈ যাম মোক একেবাৰে নালগে মাই নামৰ মোক আকৌ মাৰিব অহা নাই কি মুখ চাই হেনা থাকা তই কচোন কৈ ইয়াৰ লগত হাত খেচৰা মেচৰা দাড়িখিনি নাচোৱা কিয় তাৰ একদম ভবৰ বৰ আৰু চুলিখিনি কাজিৰঙাৰ জংঘলখিনিও বেছি হ'ব এই দাড়িখিনি নদীত যদি ডুবুৰাই থাকিবা দিয়া নহয় নিচিলা মাছে বাহা ল'ব কি কৰি যে থাকা নহয় তুই আৰু নামটা নুসুধা কিয় তাৰ কিবা কি নামতে হোসেং হাই চাবি মোক কিবা গোন্ধাইছে মুই থাকবা পৰা নাই মুই সিফালে কি জানা আই হাগি কিনে কুটি নুঠাই 8 দিন 7 দিন লাগি নাগুদিও ইমান লেতেৰা অ যাবাই অ অলপ চাফ চিকুণ কৰি থাকিবা অলপ বিচাৰিবিচোন হ'ব দে এই দাড়িবিলাক কাটি ল'বি অলপমান মোকেতো টিপটাপ দেখা পায় ইমান ডেকা ল'ৰা মহাটো একবাৰ লেতেৰা কৰি থাকা চাবাই বেয়া লগা হৈছোঁচোন মই দেখা পাই গম পাইছোঁ ইহঁতৰ পৰিস্থিতি আমাৰ ঠিক নহ'ব বুলি ক'লে আৰু হয়ও কথাখিনি এই ঘৰ মাখাযোৰ একেবাৰে উখৰা মখৰা হৈ আছেচোন তাতে সেই পানী আহোঁ হৈছেহে বতৰ তাও অলপ এইবিলাক ভালকৈ ব্যৱস্থা কৰিবিচোন অলপমান চাফা চুফা কৰি থাকিব অলপ ব্যৱস্থা কৰিবি ভাল কৰি লাইনত নাহিবই পায় কোন মাথাত আহিব তুই এনেকা হ'লি দে তুই আৰু কি চাই হেনা বিয়া হৈছিলি ইয়াৰ লগত কচোন ক নকাবি দে আৰু আই কিমান একেবাৰে বাইক লৈ গৈছিল দামী দামী আৰু যে 4 চকীয়া কাৰ সিগিলাকো লৈ গৈছিল মাজে মাজে মইৰো ভাবছোং তাৰে আৰু মোক যোনদিনা আনছে নহয় একেবাৰে বিল্ডিং ঘৰকে দুখাইছে তাতে যাং যাওঁ বুলি কিনে ক'লো এনেকা ভাঙা ঘৰতহে লৈ আনছে তাৰ হৈয়া কিমান হাই লাগছো মুইহে জানো তাৰপিছত বিল্ডিং ঘৰ নাই নাই আৰু বেলেগৰ বেলেহি তোৰ নহ'লে আছে কি একোৱেই নাই একোৱেই নাই মানে তুই তাৰ মানে খালি ফুটু আমি ধুদু আমি কৰিয়ে ফুৰা নাকি হাতা কাটতি হে হাতা ইতাচোন কান্তে কাৰ হে চব খালি বেলেগৰে নেকি তুই বস্তু নহয় আমাৰ তিহি আমাৰ নহয়হি মই অলপমান বাহিৰৰ পৰা আহোঁ দে যা বাহিৰত কোনফালে দি যায় এইফালে যাই যা গোহাঁই ঘৰ চহাই ঘৰ একো নাই তো নাইকাই কো গোহাই চহাই তিৰি নকৰিবি সকলে ভাবি আহিম ৰ সকলে যাব লাগে আই আই নতুন করে গাহরি ছানা আনছে বো পাখরি 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 দে ভালো হয়েছে দে ও বুড়া কি হল নতুন করে বারা ছানা কিনছে বো এটা মানসু থোক লাগা বারা ছানা তা বারাসরা আনছে বারা ছানা তা নহলে কেমান লইছে তেমা বাৰছনাতা কিমান বো লুইছে দীপকিনহে কিনি দিছে ফাগুৱা খালি ভাগুৱাই নেকি তুই বস্তু নহয় তে তোহাৰ আছে কি ঘৰত একোৱেই নাই বোলো বুঢ়া কি কৰা যাংছ ঘৰতে কি কৰি চলিব ইহা বুঢ়া বুঢ়ী হাল মই মানে আৰু ভাবিয়ে পাৰ নাপাহৰিলো মই তাকেতো মোৰতো ভয়ে লাগবা লাগছে ইনকা হেনা চাৰিওফালে পাহাৰ চাৰিওফালে জংঘল বাৰী এতিয়া ভূত প্ৰেতৰ কিবা ছায়া তায়া নাই তো হাতীও বো আহে হয় মাজে মাজে আহে হেই যাংছ পানী আনিছে তোমাৰ এগিলাচ খাই যাওঁ দে হ'ব দে মইচোন চাহ বনোৱা নাই চিনি লবা যাবা দিলো হাক বাঢ়াইছে মাথা নোহোৱাতা নাখাই যা তোমাৰ চাহ গিলাচ গিলাকো ভাল না বেয়া বল লেতেৰা না পেতেৰা তুই একেবাৰে খাৱা দে ৰাস্তাতে খাই যাব পাৰিলো মই বিতে পানী পানী আনিছে নাই এই ৰচোন ৰ ইচোন গিলাচ নহয় কিবা প্লাষ্টিকৰ বটল হে চোন ই গিলাছে নাই মাই মামাৰ গিলাছে নাই এই প্লাষ্টিকৰ হলাতে কি হতে হই হাত খেচৰা মেচৰা খাবা পোৱা নাই আমি মানুহ ঘৰত আহি নেকা কৰে নেকি গিলাচ নাই বাতি নাই আৰু কি কি নাই কচোন ক কাহি গিলাও গোটাই আমি পাত কাটিহে খাম কাহিও নাইকা আমাৰ
লাজ পাইছা এইবাৰ হা লাজ পাইছা ইনখাৰ কাই খাই ইনখাৰ কথা যে বিয়াৰ বল হে হাবৰি কি এই বিয়াৰ বটল নহয় কাই খাইতি ইয়াৰ কি জানংতে মই বতাকে আইছুংব বিয়াৰ গিলা নহলি গিলা বটল গিলা কাই খায় কাই খাব তাৰ হেই খাই আৰু হি ফসেঙাই কিমান যে মানুহ আহে কোৰ কোৰ কেবৰে গুদলা গুলি এটা পাৰ্টি হে হয় তুই যে কি কৰি থাকা এই বুঢ়া কি হ'ল লুয়ে যাং নেকি চ যা ওলাবি যা নালগে যা ইয়াৰ লগত থাকবা হাত খেচৰা তাৰ লগত ক'ত বোলে লৈ যায় মানুহটোক আৰু নে কিবা কৰি চলি আছো ঘৰখন আমিও বাপা ঐ আমি বহুত গুণে ভাল চ যাং চ নালগে চ ইয়াৰ লগত থাকবা নালগে দে মাই নিবা যি হল দে আৰু দে অলপমান কাম বন কৰবা শিকিবি ভাল কৰি চলবা শিকিবি চাফ চিকুণ হবা শিকিবি এইগিলা ঘৰ দুৱাৰ গিলা ভাল কৰবি নহলে ইবাৰ আহি যদি এংকা হেনা দেখা পাং চাবি কিন্তু দিগদাৰ আছে তোৰ একদম হাতত ধৰি টানি লৈ যাম একেলাই ৰহি থাকবি মানুহ হৈ না খালি বিয়া কৰাবাহে ইচ্ছা হা বিয়া কৰালি তাৰপিছত যে চানা চুলি হ'ব তাৰপিছত ভাল কৰি চলবা লাগে সেইগিলা অলপ জ্ঞান চিয়ান একো নাই কি খাই জন্ম দিছিল তোক মাইকে বাতকে হা বাবা এই বিয়াৰ বটল নহয় তুহে খা নেকি লোক মাহা হেবিটা সদায় গুদলা তুইও খা কৈছ নেকি মাজে মাজে খাঙেনে কোদাই খাই মিছা ফসেঙাই মাজে মাজে খাবহি লাজ লাগে একুলি মানি হা পইচা খাই এংকাই বৰবাদ কৰি আছা তাকেতো এই মনত ৰাখবি কিন্তু ইবাৰ যদি আহক নহয় লৈ যাম চ নালগে চ নাখাং খাই যা নালগে তোৰ ঘৰত একো নাখাং গিলাচ নাই তাহাৰ কাহি নাই বাতি নাই আৰু বা কি নাই এতে এনেহে আহিলো যাওঁ নহ'লে মাই অ পিতাৱাই একদিনা কৰি আহিল একো খোৱাবাই নৰলো সবগিলা মাথা হঠাৎ ধৰি হ'ল চুপ বাপৰে বাপ ইমান কাৰ হাতৰ মাইকে বাতকে নিবাই খুজিলে ঐ তুই যদি মিছা কথা কলি হুই সেনেকা নহ'লে হুই নহয় তুই হাত আকৌ আমাৰ নহয় গৈছা কাহুৰটোকো আমাৰ নহয় গৈছা সেনেকা তোৰ কাই গান পৰবচোন ক খোৱাটা হয় আৰু সি তাকে আৰু কি লাজ পাবা লাগে ময়ো চালা ইমান বুৰ্বক বাগানখন যদি মোৰ বুলি কলো হুই কালি নাখাংখিনি বাপৰে বা তোক আজি নিবাই খুজিল হা যামে মই এইবাৰ নিলি মানি নালগে ৰ যাবা জাংজাং গৈ থাকা তুই মই কালত থাকিম তুই কাৰ লগত থাকা থাকিলি হ'ল কাৰ লগত মোৰা মূল্য হ'ল তোৰ চোন কামৰাত গুদলা বোলে দুনিয়াৰ লোক মাখান আহে সেইগিলা লগতে থাকবি আৰু কি বাপৰে বা ইমান কাৰ হাতিৰি সেইকাৰণে বিয়া কৰাৰ আগতে সম্পত্তি জমাই ল'ব লাগে তেহে বিয়া দিব লাগে শিকিলো আৰু মই